এটা সৰু দুৰ্ঘটনাৰ বাবে এক নৃশংস হত্যাকাণ্ডৰ বলি হ'ব লগা হ'ল হাজোৰ তেতেলীয়া গাঁৱৰ সনাতন ডেকা নামৰ ব্যক্তিজন। এই দুৰ্ভগীয়া পাচলি ব্যৱসায়ী ব্যক্তিজনে ভুল একো নাছিলে, মাত্ৰ সৰু এটা দুৰ্ঘটনা সংঘটিত হৈছিল এখন স্কুটি আৰু তেখেতৰ চাইকেলৰ লগত। ইয়াৰ পৰিণতিতে 5 দুৰ্বৃত্ত ক্ৰমে ফাইজুল হক, খবিৰ আলী, জলিল আলী, ফিৰজাহান আলী আৰু ইউচুফ আলী নামৰ এই 5 দুৰ্বৃত্তই অতি নৃশংসভাৱে হত্যা কৰা বুলি ক'ব লাগিব এই মুহূৰ্তত, আৰু তেওঁক মৃত্যুৰ মুখলৈ ঠেলি দিলে। এটা দুৰ্ভগীয়া পৰিয়ালক তেওঁৰ পত্নীক, তেওঁৰ বৃদ্ধ পিতৃ মাতৃক বুকু ফুদা কৰি গুচি গ'ল সনাতন। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ সনাতনৰ সেই দুৰ্ভগীয়া সনাতনৰ বাসগৃহত। এটি উৰুষা পজাত বাস কৰে পত্নীসহ এই সনাতন ডেকা নামৰ ব্যক্তিগৰাকীয়ে সৰ্বত্ৰে ধিক্কাৰ গৰিহণা দিছে। 5 দুৰ্বৃত্তক অতি সোনকালে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব লাগে, কঠোৰতকৈ কঠোৰতম শাস্তি দিব লাগে। ছাত্ৰ সংগঠনৰ পৰা ৰাজনৈতিক নেতা, অৰাজনৈতিক নেতা সকলো ব্যক্তিয়ে এই মুহূৰ্তত ধিক্কাৰ দিছে, যে গৰিহণা দিছে আৰু আৰক্ষীৰ ওচৰত, আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনাইছে অতি শীঘ্ৰেই এই 5 দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিব লাগে আৰু অতি কঠোৰতম শাস্তি দিব লাগে, ফাঁচি দিব লাগে বুলিও ছ'চিয়েল মিডিয়াত ইতিমধ্যে ধিক্কাৰ আৰু দাবী উত্থাপন হৈছে। এই মুহূৰ্তত আমি দেখুৱাইছোঁ অতি দুখ লগা এক পৰিৱেশ, আৰু পাচলি ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰা অতি নিৰ্জু স্বভাৱৰ আছিল সনাতন ডেকা। পিতৃ এই মুহূৰ্তত আছে, পিতৃয়ে কান্দি উঠিছে। আপোনালোকক দেখুৱাইছোঁ অতি দুখ লগা এক পৰিৱেশ, ভাষাৰে বুজাব নোৱাৰি আচলতে এই ধৰণৰ পৰিৱেশ। এনেকুৱা ধৰণৰ এটা সৰু দুৰ্ঘটনাক লৈ আচলতে এনেকুৱা ধৰণৰ যে মৃত্যুৰ মুখলৈ গতি কৰিব সনাতন, কোনেও হয়তো ভবা নাছিল। অইন দিনাৰ দৰে সিদিনাও ওলাই গৈছিল সনাতন পাচলি লৈ 2 পইচা ইনকাম কৰিবলৈ, কিয়নো এতিয়া দেশত কৰোণাৰ যি ভয়াৱহ পৰিস্থিতি, তাৰ কাৰণে পাচলি ব্যৱসায় কৰি ঘৰে ঘৰে গৈ সনাতনে এই ধৰণে জীৱন নিৰ্বাহ কৰিছিল। আৰু সেইদিনা 22 মে'ৰ দিনা আচলতে সৰু দুৰ্ঘটনাৰ কাৰণে এই 5 দুৰ্বৃত্ত পুনৰ আমি উল্লেখ কৰিছোঁ। খবিৰ আলী, জলিল আলী, ফিৰজাহান আলী, ইউচুফ আলী আৰু ফাইজুল হক নামৰ এই 5 দুৰ্বৃত্তই ঘটনাস্থলীত বৰম্বত ঘটনাস্থলীত তেওঁক অতি নৃশংসভাৱে আক্ৰমণ কৰি অচেতন কৰি পেলাইছিল। আৰু স্থানীয় একাংশ লোকৰ সহযোগত তেওঁক যদিও জি এন আৰ চিলৈ নিয়া হৈছিল, বুকুত আৰু দেহৰ বিভিন্ন অংশত আৰু মূৰত বেয়াকৈ আঘাত কৰাৰ কাৰণে তেওঁ জি এন আৰ চি হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰিছিল। এই মুহূৰ্তত আমি পিতৃৰ ওচৰলৈ যাব বিচাৰিম। কি ক'ব আচলতে? খুব দুখ গৈছিল মোৰ হেৰি কৰিবা পাচলি বেছি পেলাই যাওঁতে সিহঁতে ধৰি পেলাই মাৰি পেলাইছে। মাথোন বাপই হাত পাইকি ক'ব লাগিব অতি এক দুখ লগা পৰিৱেশ, ভাষাৰে বুজাব নোৱাৰি আচলতে। এই মুহূৰ্তত আমি ভাষাৰে বুজাব নোৱাৰোঁ, এক অতি দুখ লগা পৰিৱেশ। পত্নী আছে আচলতে, দুৰ্ভগীয়া পত্নী। কি ক'ব এই যিসকল দুৰ্বৃত্ত এই ধৰণে তেখেতক মৃত্যুৰ মুখলৈ ঠেলি দিলে, তেখেতসকলৰ শাস্তি হোৱাটো বিচাৰে? হয়, ক'ব লাগিব যে আচলতে তেওঁলোকে কথা ক'ব পৰা নাই এই মুহূৰ্তত। ইয়াৰে স্থানীয় যুৱক আছে, ব্যক্তি আছে, আৰু বিভিন্নজন আহি সনাতনৰ ঘৰত এই মুহূৰ্তত ভিৰ কৰিছে। আমি অন্য এজন ব্যক্তিৰ ওচৰলৈ যাব বিচাৰিম, সনাতনৰ চুবুৰীয়া বুলি ক'ব লাগিব। কি ক'ব আচলতে অতি নৃশংসভাৱে আক্ৰমণ কৰি মৃত্যুৰ মুখলৈ ঠেলি দিলে সনাতনক। গতিকে এনে অৱস্থাত বিভিন্ন দল সংগঠনে বা স্থানীয় ৰাইজে উত্থাপন কৰিছে, দাবী উত্থাপন কৰিছে। আপোনালোকে কি ক'ব? আৰক্ষী প্ৰশাসনক কি অনুৰোধ জনাব এই মুহূৰ্তত? হয়, অতি দুখ লগা ঘটনা। যোৱা 22 তাৰিখে যিটো ঘটনা তেওঁলোকে কৰিলে সেইটো সঁচাকৈ নিন্দনীয়। আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ অনতিপলমে দোষীকেইজনক আটক কৰক আৰু উচিত শাস্তি দিয়ক, আৰু এই নিৰীহ পৰিয়ালটোক যাতে অকণ হ'লেও শান্তি দি দিয়ে। হয়, এই মুহূৰ্তত দাবী উত্থাপন কৰিছে যে এই নিৰীহ পৰিয়ালটোক আৰু অতি নিৰ্জু স্বভাৱৰ সনাতনক যিধৰণে আচলতে অতি নিৰ্মমভাৱে আক্ৰমণ কৰি মৃত্যুৰ মুখলৈ ঠেলি দিলে, সেই 5 দুৰ্বৃত্তক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব লাগে আৰু তেওঁলোকক কঠোৰতম শাস্তি দিব লাগে বুলি এই মুহূৰ্তত দাবী উত্থাপন কৰিছে। আৰু চৰকাৰে
সনাতনৰ দুৰ্ভগীয়া পিতৃ মাতৃ আৰু তেওঁৰ পত্নীক চাব লাগে, এয়া দাবী উত্থাপন হৈছে এই মুহূৰ্তত। হয়, সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত। যেতিয়া ঘৰ সজা হয় হেল্থি চিমেণ্টেৰে, অমৃত চিমেণ্ট, শুনক নিজৰ ঘৰৰ স্পন্দন।